নমস্কাৰ সকলোকে। আজি মই এটা থলুৱা ৰেচিপি বনাইছোঁ কলপচলা। কলপচলা কি হয় আপুনি জানেনে? নজনা সকলক কৈছোঁ। কলপচলা হৈছে কলগছৰ সৰু পুলি। পচলা স্বাস্থ্যৰ বাবে খুব ভাল হয়। বছৰত এবাৰ আপোনালোকেও খাব চেষ্টা কৰিব। আহক এতিয়া ৰেচিপিলৈ যাওঁ। কলগছজোপা একদম সৰু পুলি হ'ব লাগিব। ওপৰৰ বুঢ়া ডাঠবোৰ আঁতৰাই দিব লাগিব। অকল কুমলীয়া অংশটোহে খাব পাৰে আপোনালোকে। এইদৰে কুমলীয়া অংশ উলিয়াই ল'ব। এতিয়া ভিডিঅ'ত দেখুওৱাৰ দৰে এনেকৈ আঁতৰাই দিব। আৰু এতিয়া ধুই ল'ব। পাছত ধুব নোৱাৰিব, এতিয়াই ধুব লাগিব। এতিয়া মিহি মিহিকৈ একদম পাতলকৈ কাটিব। এনেকৈ একদম পাতলা কৰিব। ডাঙৰকৈ ডাঠকৈ কাটিলে ভাল নালাগে, একদম পাতলাকৈ কাটিব। এনেকৈ কাটি থাকিব। কাটি হোৱাত এইদৰে হাতেৰে ভাঙি দিব। এনেকৈ খচি খচি দিব। পচলাখিনি ৰেডি কৰি ল'লোঁ। এয়া মছলা লৈছোঁ। পিঁয়াজ আৰু জলকীয়া, নহৰু গোটেইখিনি এটা পেষ্ট বনাই ল'ম। মছলাত জিৰা, জালুক আৰু কেইটামান মিঠি গুটি। জানেই মোৰ এনেকুৱা মছলা লোৱা হয়, আগৰ ভিডিঅ'টো দেখুওৱা গৈছে। এতিয়া কেৰাহী গৰম কৰি মিঠাতেল যোগ কৰিছোঁ। তেলখিনি খুব ভালকৈ গৰম কৰি ল'ব। এতিয়া পিঁয়াজ যোগ কৰিছোঁ। পিঁয়াজবোৰ ধুনীয়াকৈ ভাজি ল'ব। ভাজি হোৱাত মছলাখিনি যোগ কৰিছোঁ। কেঁচা গোন্ধ যোৱালৈকে খুব ভালকৈ ভাজিব লাগিব। সদায় মছলা খুব ভালকৈ ভাজিব, তেতিয়াহে আঞ্জাখনৰ টেষ্ট উঠে। এতিয়া হালধি, নিমখ যোগ কৰিছোঁ। এতিয়া কাটি ৰখা পচলাখিনি যোগ কৰিছোঁ। ধুনীয়াকৈ মছলাৰ লগত ইলুটি সিলুটি কৰি ভালদৰে ভাজি ল'ব। এতিয়া কিন্তু ইয়াৰ পাছত মই এটুকুৰা ৰঙালাও দিলোঁ। কিন্তু ৰঙালাওকণ দিয়া মই আপোনালোকক ভিডিঅ'ত দেখাব নোৱাৰিলোঁ। ৰেকৰ্ড কৰিছিলোঁ, কিন্তু নাজানো কি হ'ল, ভিডিঅ'টোত নাই মোৰ ওচৰত। সেইবাবে মই আপোনাক জনাই দিছোঁ, এইখিনি ৰঙালাও হয়। পচলাখিনি দিয়াৰ পাছত ৰঙালাওখিনি দিলোঁ। ৰঙালাওটো খুব মিঠা নাছিল, সেইবাবে অকণমান চেনি যোগ কৰিছোঁ। লাওটো মিঠা হ'লে নিদিলেও হ'ব। এতিয়া সিজিবৰ বাবে ঢাকি ৰাখিম। মাজে মাজে লৰাই থাকিব। যেতিয়ালৈকে ৰঙালাওবোৰ নিসিজে তেতিয়ালৈকে ভাজি থাকিব। এয়া মোৰ আঞ্জা সিজি গৈছে।
এনেকুৱাতে মই গেছটো অফ কৰিলোঁ। ইয়াত কোনো ধৰণৰ পানী দিয়া নাই, একদম কম গেছত লাহে লাহে সিজাই আছিলোঁ। এতিয়া ঢাকনিখন মাৰি 5 মিনিটমান থৈ দিম। এইটো কি হয় চিনি পাইনে? মৰমতে এনেই বনাই লৈছোঁ ডুঙাটো, ছাৰ্ভ কৰিবলৈ ভাল লাগিব বুলি। আজিকালিতো সকাম আদি ডুঙা ইউজ নকৰাই হ'ল। কলপাত ডুঙা আদিত খালে খাদ্যবোৰ আৰু টেষ্টি লাগে। তাৰ এটা গৰম গৰম বস্তুত স্মেল সোমাই যায়, সেই গোন্ধটোৱে খাদ্যৰ টেষ্টটো আৰু বঢ়াই দিয়ে। আজি আমাৰ কম্বিনেশ্যন মাটি দালি আৰু পচলা, একেবাৰে থলুৱা খাদ্য। আৰু যদি আপুনি আগতে বনাব নাজানিছিল, আজি নিশ্চয় শিকিব পাৰিলে। আশা কৰোঁ ভিডিঅ'টো ভাল পালে। শেষত লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ ইমানতে, নেক্সট ভিডিঅ'লৈ আহি আছোঁ।